মাননীয় অধ্যক্ষ মহোদয়, এইটো হয়তো অসমৰ ইতিহাসত আপাৰ আছামত যোৰহাট, চৰাইদেউ আৰু শিৱসাগৰ ৰাজ্যটো আগতে পৰিলক্ষিত হোৱা নাই আৰু আমি জন্মকালতো দেখা নাই। আমি কেৱল লখিমপুৰ, ধেমাজিতে এনেকুৱা ঘটনা দেখি আছোঁ আৰু আমি বানপীড়িত অঞ্চলৰ যুৱক হিচাপে জন্মৰ পৰা দেখি থকা আমি অনুভৱ কৰিব পাৰিছোঁ যে কি ঘটনা ঘটিছে। আনকি শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ মানুহে কেনেকৈ থাকিব লাগিব সেইটোও চাগে বুজি পোৱা নাই। সেইকাৰণে মাননীয় অধ্যক্ষ মহোদয়, খুব অত্যন্ত জৰুৰী বিষয় বুলি আমি বিবেচনা কৰিছোঁ। অসমৰ ৰাইজেও এইটো বিচাৰিছে, কিন্তু আমি খুব দুখেৰে কৈছোঁ যে এইটোৰ ওপৰত বিশদভাৱে আলোচনা হ'ব লাগে বুলি কৈছিলে। আমাৰ বিৰোধী দলপতি ডাঙৰীয়াই দুদিনৰ ছুটি বিচাৰিছে, কিন্তু আমি নাপালোঁ। কিন্তু মাননীয় অধ্যক্ষ মহোদয়, আমি বিচাৰিছোঁ যে মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা যিটো বিবৃতি আপুনি দিব কৈছে যে এতিয়া কি অৱস্থাত আছে আমাৰ এই অঞ্চলৰ ৰাইজ, কি অৱস্থাত আছে, তাত খোৱা পানীৰ ব্যৱস্থা আছে নাই, পশু খাদ্যৰ ব্যৱস্থা হৈছে নাই। আমি দেখা পাইছোঁ নতুন শিশুকো এখন নাৱে লৈ যোৱা, গছৰ ওপৰত উঠি থকাও দেখা পাইছোঁ। আমাৰ অঞ্চলৰ পৰা বহু মানুহ সেই অঞ্চলত চাকৰি কৰে, তেখেতলোকে জনাইছে যে আমি খোৱা বস্তু পোৱা নাই, ইলেক্ট্ৰিচিটিও জেগাই জেগাই নাইকিয়া হৈছে, নেটৱৰ্ক নাইকিয়া হৈছে, মোবাইল ফোনৰ ব্যৱস্থা, মোবাইলবিলাকো চুইচ অফ হৈ গৈছে। সেইকাৰণে মাননীয় অধ্যক্ষ মহোদয়, আমি বিচাৰিছোঁ এখন সৰ্বদলীয় কমিটি এখন হওক আৰু সকলোৱে সদনৰ পৰা এটা প্ৰতিনিধি দল যাওক, প্ৰত্যেকটো দলৰ বিধায়ক থাকক। আমি গৈ এই দুৰ্গতসকলৰ কাষত থিয় দিয়াটো সদনৰ অত্যন্ত প্ৰয়োজন বুলি ভাবিছোঁ। কাৰণ এইখিনি সময়ত যদি আমি ৰাইজৰ কাষত আমি থিয় নিদিওঁ, তেনেহ'লে হয়তো এইখিনি কথা থাকি যাব যে আমাৰ এছেম্বলিৰ পৰা কোনো মানুহ গৈ তাত এইখিনি সময় নাথাকিলে হয়। মাননীয় মন্ত্ৰীয়ে কৈছে 4জন মন্ত্ৰী আছে, 4জন কিয়, এতিয়া আমাৰ 10জন মন্ত্ৰীৰ প্ৰয়োজন আছে। কেন্দ্ৰৰ পৰা মন্ত্ৰী আহিব লগা প্ৰয়োজন আছে, প্ৰধানমন্ত্ৰীও আহিব লাগে, মুখ্যমন্ত্ৰী ডাঙৰীয়া যাব বুলি শুনিছোঁ। এইখিনি সময়ত সকলো আপুনি আপোনাৰ নেতৃত্বতো এটা দল যাব লাগে, কাৰণ এনেকুৱা ঘটনা অসমৰ ইতিহাসত আমি আগতে দেখি পোৱা নাই। সেইকাৰণে মাননীয় অধ্যক্ষ মহোদয়, নাই নাই গোৱালপাৰাত হৈছে, কিন্তু সেইবুলি নাই নাই আমি জানো, আমি গোৱালপাৰাত হোৱা দেখিছোঁ, কিন্তু আপাৰ আছামত এনেকুৱা ঘটনা আগতে হোৱা নাই। সেইকাৰণে মাননীয় অধ্যক্ষ মহোদয়, আমি এটা সজাতি দল ইয়াৰ পৰা যাব লাগে, বিধানসভাৰ পৰা আপোনাৰ নেতৃত্বতে হওক, বা আমি এইখিনি সময় ৰাজনীতি নহয়, এই বিপদৰ সময়ত আমি ৰাজনীতি কৰিব খোজা নাই। আমি সকলোৱে একত্ৰিত হৈ আমি ৰাইজৰ লগত থাকিব লাগে, আমি তেখেতলোকক কেনেকৈ উদ্ধাৰ কৰিব লাগে তাৰ কাৰণে থাকিব লাগে। সেইকাৰণে মাননীয় মহোদয়, অধ্যক্ষ মহোদয়, মই এইটো আমি দলৰ পৰা আমি বিচাৰিছোঁ।